এই আজি চাওক সব ৰাইজে সহযোগ কৰিছে যে ৰেলোৱা মাটিত এফেকশ্যন আকৌ চলি আছে। আমাৰ অঞ্চলত মধুপুৰ শিয়ালমাৰী মানুহে চবেই অবৈধ যোনবিলাক ঘৰ বাৰী এনেকুৱা বনাইছে বা ৰাস্তাত এনেকৈ দখল কৰি আছে, ৰাইজে চবেই সহযোগিতা কৰিছে। সেইকাৰণে আমি ৰাইজক ধন্যবাদ জনাইছোঁ যে আমাৰ অঞ্চলৰ মানুহখিনি বুজি পাইছে যে 15 বছৰ আগৰ যোন চৰকাৰ আছিলে আমাক ভুৱা প্ৰতিশ্ৰুতি দি এইকেইটা মানুহক বহাইছিলে। আজি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰৰ হৈ সব ৰাইজে কাম কৰি আছে। যে আগৰ চৰকাৰ নাই, এতিয়া নতুন চৰকাৰে নতুন ডেভেলপমেণ্ট আৰু নতুন সহযোগিতাৰে আমাক সহায় কৰি আছে। সেইখিনিৰ কাৰণে আমি ৰাইজক ধন্যবাদ জনাইছোঁ আৰু চৰকাৰকো ধন্যবাদ জনাইছোঁ। হয়, ইয়াত আমাৰ এই খাগৰিজান খেলপথাৰতো তাতো ঘৰ বনাই তাত আপোনাৰ অবৈধ মানুহ সিহঁতক আমি যেতিয়া ডকুমেণ্টছ খুজিছোঁ ডকুমেণ্টছ দিব পৰা নাই। আৰু এইকেইটা নাৰী ব্যৱসায়, ড্ৰাগছ, লিকো, জুৱা, যিমান ডকাইতি, চুৰ ডকাইত চব কাৰ্য মানে বেয়া কৰ্মবিলাক এইকেইটা মানুহে কৰি আছে। আৰু আমি দেখা পাইছোঁ এতিয়া ৰাইজে ওলাই আহিছে, না হিন্দু না মুছলমান, চব ৰাইজে ওলাই আহিছে সিহঁতক যে উচিত শাস্তি দিব লাগে। ৰেলৱে ডিপাৰ্টমেণ্টো আহিছে, আহি পেলাই আজি দেখিছোঁ এফেকশ্যন কৰি আছে, ঘৰ বাৰী ভাঙি আছে, সিহঁতক ৱাৰ্ণিঙো দিছে। আমি সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ দিছোঁ যে এই 15 বছৰ আগৰ কংগ্ৰেছ চৰকাৰ নাই, যিহেতু এতিয়া বিজেপি চৰকাৰ কুইকলি একশ্যন কৰে। বিজেপি চৰকাৰে যি কৰি আছে ভালেই কৰি আছে। কংগ্ৰেছ চৰকাৰে এইকেইটা মানুহক এনেকুৱা বহাই পেলাই সিহঁতে নিজে কৈ আছে যে আমি সিহঁতক বহাইছোঁ, এতিয়া উঠাব নোৱাৰোঁ। এতিয়া বিজেপি চৰকাৰে সেইখিনি উঠাই আছে। আমি সেই চৰকাৰক ধন্যবাদ জনাইছোঁ যে ভাল কাম কৰিছে, সেইটো কাৰণে ধন্যবাদ। হৈছিলে তাৰপিছত এতিয়া আকৌ মানুহে অলপ জেগা বাচিছে, বনাইছে। এতিয়া আকৌ এই বৈধ কামবিলাক ড্ৰাগছ চাগছ বিক্ৰী কৰে, 4-5টা ল'ৰাই বিক্ৰী কৰে। আৰু হেদায়ত নগৰ আমাৰ আগৰ মানুহখিনি আছে ইয়াত, বেলেগ মানুহ বহা নাই ইয়াত। মানে অকণমান মিউনিচিপালিটি মাটি আছে, তাতে মানুহখিনি আছে। আৰু ৰেলৰ এভেকশ্যন কৰিছিলে, এভেকশ্যন হ'বতো 7-8 মাহমান হ'ব। আকৌ মানুহখিনি আগুৱাই অলপ বহিছে। নাই পইচা পাতি আমাৰ পৰা নাই লোৱা, নাই আমি গম পোৱা নাই। ড্ৰাগছৰ বিজনেছ চলে ইয়াত, ড্ৰাগছ চলে, লিকু চলে, টেবলেট চলে। সেইটোৱেই যোনে যোনটো পাইছে সেইটো বিক্ৰী কৰিছে আৰু ল'ৰাবিলাকে। মাইকী মানুহে নেবেচে ইয়াত, ল'ৰাকেইটাই বিক্ৰী কৰে।